Hello everyone, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত ডিসকাস কৰিম আসাম হিষ্টৰীৰ মিডিয়েবল পিৰিয়ডৰ অতি গুৰুত্বপূৰ্ণ কোৱেশ্যনসমূহ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম কোৱেশ্যনটো হ'ল Who was the founder of Ahom Kingdom? আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চুকাফা। নেক্সট কোৱেশ্যন The Ahoms entered the Brahmaputra Valley in the year. আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত কিমান চনত প্ৰৱেশ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1228 AD 1228 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন In which language Burunjis were first compiled? বুৰঞ্জীসমূহ প্ৰথমে কি ভাষাত সংকলন হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আহোম। নেক্সট কুৱেশ্যন What was the title used to address the Ahom kings? আহোম ৰজাসকল পৰিচয় কৰাই দিবলৈ ব্যৱহাৰ কৰা উপাধিটো কি আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি স্বৰ্গদেউ। নেক্সট কুৱেশ্যন The chief queen of Ahom's king is known as আহোম ৰজাসকলৰ মুখ্য ৰাণী গৰাকীক কি বুলি জনা যায়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৰকুঁৱৰী। নেক্সট কুৱেশ্যন In which year Chukafa built the Ahom capital at চৰাইদেউ? চুকাফাই কিমান চনত চৰাইদেউত আহোমৰ ৰাজধানী পাতিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1253। নেক্সট কুৱেশ্যন Which one was the first capital of the Ahom kingdom in Assam? অসমত আহোম সাম্ৰাজ্যৰ প্ৰথমখন ৰাজধানী কি আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চৰাইদেউ। নেক্সট কুৱেশ্যন In which year did Chukafa die? চুকাফাৰ কিমান চনত মৃত্যু হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1268 AD। নেক্সট কুৱেশ্যন Who established the position of চাৰিং ৰজা? চাৰিং ৰজা উপাধিটো কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চুখাংফা। Next question Who was the first ruler the Kamata kingdom? কমতা সাম্ৰাজ্যৰ প্ৰথমগৰাকী শাসক কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সন্ধ্যা। Next question Hem Saraswati was a court poet of which king? হেম সৰস্বতী কোনজন ৰজাৰ ৰাজসভা এখন বিখ্যাত কবি আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি দুৰ্লভ নাৰায়ণ। নেক্সট কুৱেশ্যন Which Ahom king was popularly known as বামুণী কোঁৱৰ? কোনজন আহোম ৰজা বামুণী কোঁৱৰ নামেৰে জনপ্ৰিয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চুদাংফা। Next question When did first Ahom Kosari battle take place? আহোম আৰু কছাৰীসকলৰ প্ৰথমখন যুদ্ধ কেতিয়া সংঘটিত হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1490। Next question Who was the founder of the Khen dynasty? খেন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নীলাধ্বজ। Next question Who was the last ruler of the Khen dynasty? খেন বংশৰ শেষৰজন ৰজা কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নীলাম্বৰ। Next question Who was referred
2S দিহিঙীয়া ৰজা কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি কোৱা হয় অপচনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ চুহুংমুং নেক্সট কুৱেশ্যন হু ৱাজ দ্য বৰপাত্ৰ গোহাঁই প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল অপচনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি কাঞ্চেং বৰপাত্ৰ গোহাঁই নেক্সট কুৱেশ্যন মুলাগাবুৰু ডেড ইন দ্য ইয়াৰ মুলাগাবুৰুৰ কিমান চনত মৃত্যু হৈছিল অপচনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন চি 1532 নেক্সট কুৱেশ্যন দ্য আহোম ইউজ ফায়াৰআৰ্মছ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন দ্য বেটল এগেইনষ্ট আহোমসকলে কাৰ বিৰুদ্ধে যুদ্ধত প্ৰথম খাৰ বাৰুদৰ ব্যৱহাৰ কৰিছিল অপচনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ মুছলিমছ নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য চুতীয়া কিংডম চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল অপচনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি বীৰপাল নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য কেপিটেল অফ দ্য চুতীয়া কিংডম চুতীয়া সাম্ৰাজ্যৰ প্ৰথমখন ৰাজধানী কি আছিল অপচনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি স্বৰ্ণগিৰি নেক্সট কুৱেশ্যন হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য চুতীয়া কিংডম চুতীয়া সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল অপচনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ নিত্যাপল নেক্সট কুৱেশ্যন দ্য কছাৰী কিং টু এজিউম দ্য টাইটেল প্ৰতাপ নাৰায়ণ আফটাৰ ডিফেটিং দ্য আহোম ৱাজ কোনজন কছাৰী ৰজাই আহোমসকলক পৰাস্ত কৰি প্ৰতাপ নাৰায়ণ উপাধিটো লাভ কৰিছিল অপচনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি ইয়াছু নাৰায়ণ নেক্সট কুৱেশ্যন হু ৱাজ দ্য লাষ্ট কিং অফ কাছাৰ কাছাৰৰ শেষৰজন ৰজা কোন আছিল অপচনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি গোবিন্দ চন্দ্ৰ নাৰায়ণ হাসনো নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য ইউজুৱেল শ্বেপ অফ দ্য কাছাৰী কইন কছাৰীসকলৰ মুদ্ৰাৰ সচৰাচৰ আকাৰ কেনেকুৱা আছিল অপচনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি ৰাউণ্ড নেক্সট কুৱেশ্যন হুইচ আহোম কিং ৱাজ কল্ড এজ ঘৰগয়া ৰজা ইন দ্য বুৰঞ্জীজ কোনজন আহোম ৰজাক বুৰঞ্জীত গড়গয়া ৰজা বুলি কোৱা হয় অপচনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ চুক্লেংমুং নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং আহোম কিং ইন্ট্ৰডিউচ দ্য কইন চিষ্টেম কোনজন আহোম ৰজাই মুদ্ৰাৰ ব্যৱস্থা আৰম্ভ কৰিছিল অপচনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ চুক্লেংমুং অৰ ঘৰগয়া ৰজা নেক্সট কুৱেশ্যন হুইচ কিং অফ আহোমছ ডাইনেষ্টি নন এজ খুৰা ৰজা আহোম সাম্ৰাজ্যৰ কোনজন ৰজাক খুৰা ৰজা বুলি কোৱা হয় অপচনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন চি চুখামফা